জিকে উইথ প্ৰিপ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছাম পুলিচ ABUPৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ ওপৰত আলোচনা কৰিম। আজি আমি আগৰ বছৰত হৈ যোৱা আছাম পুলিচ ABUPৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অজন লেয়াৰত ফাট হোৱাৰ প্ৰধান কাৰণ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে CFC মানে ক্ল'ৰ'ফ্ল'ৰকাৰ্বনছ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে 2019 চনত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উদ্ধৱ ভৰালী। উদ্ধৱ ভৰালী এজন চাইণ্টিষ্ট আছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰিয়ান পৰাগ এগৰাকী কি খেলৰ প্লেয়াৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তেওঁ এগৰাকী ক্ৰিকেট খেলৰ প্লেয়াৰ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ভেলেজ ৰক ষ্টাৰ্ছ পৰিচালনা কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰীমা দাস। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বিমষ্টেকৰ সদস্য নহয় তলৰ কোনখন বিমষ্টেকৰ সদস্য নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কিৰ্গিস্তান। সাধাৰণতে বিমষ্টেকৰ 7খন কাণ্ট্ৰি আছে, সেইকেইখন হৈছে ইণ্ডিয়া, ভূটান, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, নেপাল আৰু শ্ৰীলংকা। বিমষ্টেকৰ হেডকোৱাৰ্টাৰ ঢাকাত অৰ্থাৎ বাংলাদেশত আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কাউন্সিল অফ ষ্টেটছক কি নামেৰে নামাকৰণ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজ্যসভা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মনোপলি শব্দটোৰ লগত কোনটো যুক্ত হৈ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিক্স ইকনমি মানে মিশ্ৰ অৰ্থনীতি। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে তলৰ কোনখন কেন্দ্ৰীয় শাসিত পৰিষদ নহয়? এই অপশ্যনটোত থকা গোটেইকেইখন হৈছে কেন্দ্ৰীয় শাসিত পৰিষদ। ভাৰতত টোটেল 8খন কেন্দ্ৰীয় শাসিত পৰিষদ আছে। সেইকেইখন হৈছে আন্দামান এণ্ড নিকোবাৰ আইলেণ্ড, চণ্ডীগড়, দাদৰা এণ্ড নাগাৰ হাভেলী, দামান এণ্ড দিউ, জম্মু এণ্ড কাশ্মীৰ, লাডাখ, লাক্ষাদ্বীপ, পুডুচেৰী এণ্ড দিল্লী। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাজ্যসভাৰ সভাপতি কাক নিযুক্ত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাইচ প্ৰেছিডেণ্টক। সাধাৰণতে ভাইচ প্ৰেছিডেণ্টৰ কাম দুটা। ভাইচ প্ৰেছিডেণ্টে প্ৰেছিডেণ্টৰ অনুপস্থিতিত প্ৰেছিডেণ্টৰ সকলোবোৰ ক্ষমতা লাভ কৰাৰ লগতে দেশখনৰ পৰিচালনা কৰে। তাৰ উপৰিও ৰাজ্যসভাৰ পৰিচালনা অৰ্থাৎ সভাপতিৰ দায়িত্ব ভাইচ প্ৰেছিডেণ্টৰ হাতত থাকে। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে তলত উল্লেখ থকা অসমৰ কোনখন জিলাই আন্তঃৰাষ্ট্ৰীয় দেশৰ লগত সীমা স্পৰ্শ নকৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তিনিচুকীয়া। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কোনজন আহোম ৰজাই কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুকলেনমুং অৰ্থাৎ গড়গড়ীয়া ৰজা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে নামঘোষা কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নামঘোষা মাধৱদেৱে লিখিছিল। নামঘোষাক হাজাৰী ঘোষা নামেৰেও জনা যায় কাৰণ ইয়াত 1000টা ঘোষা আছে। উপৰিও মাধৱদেৱৰ জীৱনৰ শ্ৰেষ্ঠ কীৰ্তি বুলি ক'লে নামঘোষাকে বুজা যায়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হংসবেগক। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মাধৱদেৱৰ জন্ম ক'ত হৈছিল? মাধৱদেৱৰ জন্ম লেটেকুপুখুৰীত হৈছিল অৰ্থাৎ লখিমপুৰ জিলাত হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে 1935 চনত কোনখন অসমীয়া চলচ্চিত্ৰই মুক্তি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জয়মতী। জয়মতী ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰিছিল আৰু এই ছবিখনত আইদেউ সন্দিকৈয়ে প্ৰথম অসমীয়া ৰোল অৰ্থাৎ অভিনয় কৰিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে এটা কোঠাত বহু লোক যেতিয়া বন্ধ হৈ ৰখা হয় তেতিয়া তাত কি হোৱা দেখা যাব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তাত অকল কাৰ্বন ডাই অক্সাইডৰ বৃদ্ধি পাব। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বাগৰুম্বা নৃত্য কোনটো জনগোষ্ঠীৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বড়োৰ লগত জড়িত। বাগৰুম্বা নৃত্যক বাটাৰফ্লাই ডেন্স বুলিও কোৱা হয়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ফ্ৰম হুইচ মেনু ইউ কেন ইনচাৰ্ট হেডাৰ এণ্ড ফুটাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইনচাৰ্ট মেনু। আজি আমাৰ এই চিৰিজৰ অন্তিমটো প্ৰশ্ন হৈছে কম্বিনেশ্যন অফ ৰ' এণ্ড কলাম ইজ কল্ড চেল। এই প্ৰশ্নটোৱেই আজি আমাৰ এই চিৰিজৰ অন্তিমটো প্ৰশ্ন আছিল। পৰৱৰ্তী প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰশ্নসমূহ চাবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।